উত্থপ মাজুলী ব্যস্ত এতিয়া সহজ সৰল মাজুলীবাসী কিয়নো মাজুলীত এতিয়া যে ৰাসৰ বতৰ শৰতৰ শুভ্ৰ জোনাক শীতল বতাহ কহুৱা বনৰ অশান্ত মন আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ শুকান বালিচৰ এই নান্দনিক পৰিৱেশক সামৰিয়েই নদীদ্বীপ মাজুলী সাজু হৈছে ৰাসোৎসৱ পালনৰ বাবে দুখ যন্ত্ৰণাক কাটি কৰি থৈ ন ৰূপত ন উদ্যমেৰে পুনৰ সাজিছে ৰূপহী মাজুলীয়ে সম্পূৰ্ণ কোভিড প্ৰটকল অনুসৰণ কৰি ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ পালনৰ লক্ষ্যৰে দেওবাৰে মাজুলীৰ ৰাস আয়োজক সমিতিৰ সৈতে এখন বৈঠকত মিলিত হয় মাজুলী জিলা প্ৰশাসন উপায়ুক্ত পুলক মহন্তৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ৰাস মহোৎসৱৰ বাবে নিৰ্ধাৰিত কোভিডৰ গাইডলাইনছ সন্দৰ্ভত অৱগত কৰে অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই মাজুলীৰ এই সুন্দৰ মহোৎসৱটো অতি সুন্দৰকৈ যাতে উদযাপিত কৰিব পাৰে তাৰ বাবে উপায়ুক্ত মহোদয়ে তেখেতৰ মতামত ব্যক্ত কৰিছে আৰু এই ৰাস মহোৎসৱত যিটো চৰকাৰী এছঅপি থাকিব কোভিড প্ৰটকলৰ যিটো মানে পয়োভৰ থাকিব সেইটো আমি অমান্য কৰিম বুলি কোৱা নাই কিন্তু আমি এটা কথাই কৈছোঁ কোভিড প্ৰটকল মনাৰ পিছতো ৰাস কৰিব পৰাকৈ যিখিনি সুবিধা সত্ৰই বা ৰাস মঞ্চবিলাকে পাব লাগে সেই সুবিধাবিলাক থাকিব লাগে আনহাতে জিলা প্ৰশাসনৰ সিদ্ধান্তক আদৰণি জনাইছে সত্ৰসমূহৰ বুঢ়া ভকতৰ লগতে ৰাস মঞ্চসমূহৰ বিষয়ববীয়াসকলেও নতুন উপায়ুক্তগৰাকীয়ে আজি সকলোৰে আগত ৰাস মহোৎসৱ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেখেতে যি দৃঢ় পদক্ষেপ লোৱাৰ তথা চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াই পালন কৰাৰ ক্ষেত্ৰত যি তেখেতে মনোবল আমাক দিছে আমাক উৎসাহিত কৰিছে তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ মাজুলীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ সহযোগত জ্যোতিষ কুমাৰ তামুলী ৰিপৰ্ট প্ৰাগ নিউজ